নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। দেশত দ্ৰুতগতিত বাঢ়িছে ডিজিটেল প্ৰবঞ্চনা আৰু ডিজিটেল প্ৰবঞ্চনা ৰোধ কৰিবলৈ এইবাৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নতুন কৌশল। এতিয়াৰ পৰা গ্ৰাহকৰ 10,000 টকাৰ অধিক অনলাইন লেনদেনত 1 ঘণ্টা পৰ্যন্ত ধনৰ সৰবৰাহ বন্ধ থাকিব। অৰ্থাৎ 10,000 টকাতকৈ অধিক টকা এবাৰ লেনদেন কৰিলে 1 ঘণ্টা পৰ্যন্ত আৰু লেনদেন কৰিব নোৱাৰিব। আৰু প্ৰয়োজনত ভুল লেনদেন হ'লে সেই ধন 1 ঘণ্টাৰ ভিতৰত ঘূৰাই আনিব পাৰিব। এই বৃহৎ পদক্ষেপ হাতত লৈছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। অতি শীঘ্ৰেই সমগ্ৰ দেশজুৰি কাৰ্যকৰী হ'ব এই নতুন নিয়ম। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। বিজেপিৰ গুণ্ডাগিৰি আমি ৰোধ কৰিব লাগিব। চৰকাৰৰ পুতলা হিচাপে কাম কৰিছে অসম আৰক্ষীয়ে। এই মন্তব্য লুৰিণজ্যোতি গগৈৰ। বিজেপিৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। বিজেপিৰ গুণ্ডাগিৰি আমি ৰোধ কৰিব লাগিব। এই মন্তব্য লুৰিণজ্যোতি গগৈৰ। লুৰিণজ্যোতিয়ে কয় যে মুকলিকৈ আইন শৃংখলা বিঘ্নিত কৰাৰ কথা কৈছে বিমল বৰাই। চৰকাৰৰ পুতলা হিচাপে কাম কৰিছে অসম আৰক্ষীয়ে। সমগ্ৰ অসমতে বিজেপিৰ হতাশা পৰিস্ফুট হৈছে। উল্লেখযোগ্য যে শুকুৰবাৰে লুৰিণজ্যোতি গগৈৰ বাসগৃহত চলিছিল অসম আৰক্ষীৰ অভিযান আৰু বৃহস্পতিবাৰে অজাপ আৰু বিজেপিৰ সংঘাতৰ মাজতে আক্ৰমণ কৰা হৈছিল লুৰিণৰ বাহনত আৰু তাৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল অজাপৰ 2 নেতাক আৰু গোটেই নিশা থানাত বহাই ৰাখি পুৱতি নিশা 2 বজাত আৰক্ষীয়ে এৰি দিয়ে অজাপৰ এই 2 নেতাক। পৰৱৰ্তী খবৰ, অসমৰ NRCক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিস্ফোৰক মন্তব্য। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে NRCত অসমৰ 19 লাখ লোকৰ নাম বাদ পৰিছিল আৰু এই 19 লাখ লোকৰ ভিতৰত 13 লাখে আছিল হিন্দু। হিন্দু মুছলমান কৰিবলৈ লাজ থাকিব লাগে বিজেপিৰ। এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। অসমৰ NRC প্ৰক্ৰিয়াক লৈ মমতা বেনাৰ্জীৰ বিস্ফোৰক মন্তব্য। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে NRCত অসমৰ 19 লাখ লোকৰ নাম বাদ পৰিছিল আৰু এই 19 লাখ লোকৰ ভিতৰত 13 লাখে আছিল হিন্দু। NRCৰ পৰা বাদ পৰা 6 লাখ লোক আছিল মুছলমান। হিন্দু মুছলমান কৰিবলৈ লাজ থাকিব লাগে বিজেপিৰ। ডুবাই চৌদি আৰবত গৈ হাত মিলাওঁতে নাথাকে নেকি হিন্দু মুছলমান? এই প্ৰশ্ন কৰে মমতা বেনাৰ্জীয়ে। বিশাল জনসভা সম্বোধন কৰি বিজেপিক এইদৰে আক্ৰমণ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মেট্ৰিকৰ ৰিজাল্টৰ পিছতে শিক্ষাৰ ক্ষেত্ৰত বিজেপি চৰকাৰক চেলেঞ্জ। AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। চৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফল কিয় ইমান বেয়া? এই প্ৰশ্ন আজমলৰ। আজমলে লগতে কয় যে চৰকাৰে দৰমহা নিদিয়ে নেকি শিক্ষকসকলক? শিক্ষা বিভাগ যদি চলাব নোৱাৰে তেন্তে আমাৰ হাতত গতাই দিয়ক, আমি দেখুৱাই দিম কেনেকৈ চলাব লাগে শিক্ষা বিভাগ। শিক্ষাৰ ক্ষেত্ৰত এইবাৰ বিজেপি চৰকাৰক চেলেঞ্জ AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। মেট্ৰিকৰ ৰিজাল্টৰ পিছতে চৰকাৰক উভতি ধৰিলে আজমলে। চৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফল কিয় ইমান বেয়া? এই প্ৰশ্ন আজমলৰ। চৰকাৰে দৰমহা নিদিয়ে নেকি শিক্ষকসকলক? এই প্ৰশ্ন উত্থাপন কৰে বদৰুদ্দিন আজমলে। আজমলে লগতে কয় যে শিক্ষা বিভাগ যদি চলাব নোৱাৰে তেন্তে আমাৰ হাতত গতাই দিয়ক, শিক্ষাৰ মান কেনেকৈ বঢ়াব লাগে আমি দেখুৱাই দিম। ৰাজ্যৰ এই শিক্ষা ব্যৱস্থা দেখি অতি লাজ পাইছোঁ। শিক্ষাৰ ক্ষেত্ৰত বিজেপি চৰকাৰক এইদৰে চেলেঞ্জ মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, শীঘ্ৰেই চন্দ্ৰৰ ভূমিলৈ যাব পাৰিব মানুহ। সফল হ'ল আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ আৰ্টেমিছ 2 মিছন। 10 দিনৰ অন্তত সুকলমে পৃথিৱীলৈ উভতি আহিল নাছাৰ মহাকাশচাৰী। চন্দ্ৰৰ ভূমিত মানুহ অৱতৰণ কৰোৱাৰ পৰিকল্পনাৰে নাছাৰ এই মিছন।
মহাকাশ গৱেষণাৰ ইতিহাসত আজি এক বিশেষ দিন। চন্দ্ৰ অভিযানত নাছাৰ বৃহৎ সফলতা। সফল হ'ল নাছাৰ আৰ্টেমিছ 2 মিছন। 10 দিনৰ অন্তত সুকলমে পৃথিৱীলৈ উভতি আহিল নাছাৰ বিজ্ঞানী। নাছাৰ মহাকাশযান অৰিয়ন এয়ে সফলতাৰে চন্দ্ৰৰ বুকুত সম্পূৰ্ণ কৰিলে মিছন। চন্দ্ৰৰ চাৰিওফালে নিজৰ পৰিক্ৰমা সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছতে উভতিল পৃথিৱীৰ বুকুলৈ। নাছাৰ 4জনীয়া মহাকাশচাৰীৰ দলটো নাছালৈ কঢ়িয়াই লৈ যোৱা কেপচুলৰ অৱতৰণ। প্ৰশান্ত মহাসাগৰত সফলতাৰে অৱতৰণ কৰিলে নাছাৰ বিজ্ঞানীৰ দলটোৰ মহাকাশযান অৰিয়ন। চন্দ্ৰপৃষ্ঠৰ কাষেৰে পৰ্যবেক্ষণ কৰি বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল এই মহাকাশচাৰীৰ দলটোৱে। মানুহক চন্দ্ৰৰ ভূমিত অৱতৰণ কৰোৱাৰ পৰিকল্পনাৰে নাছাৰ এই মিছন। চন্দ্ৰৰ দক্ষিণ মেৰুৰ ৰহস্য উদ্ঘাটনৰ উদ্দেশ্য সফল হোৱাৰ দিশে নাছা। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটীত পুনৰ উদ্ধাৰ হৈছে এইগৰাকী নৱবিবাহিত যুৱকৰ মৃতদেহ। গুৱাহাটী মহানগৰীৰ ৰুদ্ৰাক্ষ মলৰ পিছফালে উদ্ধাৰ হৈছে সিদ্ধান্ত দাস নামৰ এইগৰাকী যুৱকৰ মৃতদেহ। গুৱাহাটী মহানগৰীৰ ভঙাগড়ত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ। ৰুদ্ৰাক্ষ মলৰ 4ৰ্থ মহলাত উদ্ধাৰ হৈছে এই মৃতদেহটো। 7ম মহলাৰ পৰা 4ৰ্থ মহলাত সৰি পৰিল যুৱকজন। মুমূৰ্ষ অৱস্থাত যুৱকজনক চিকিৎসালয়ত ভৰ্তি। চিকিৎসাধীন অৱস্থাত মৃত্যু হয় সিদ্ধান্ত দাস নামৰ যুৱকজনৰ। উল্লেখযোগ্য যে মাত্ৰ এমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল সিদ্ধান্ত দাস আৰু এই সমগ্ৰ ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। মৃত সিদ্ধান্ত দাসৰ ঘৰ সোণাপুৰত। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ষ্ট্ৰেইট অৱ হৰমুজত ইৰাণৰ দুৰ্বল প্ৰযুক্তি। আমেৰিকান জাহাজক আক্ৰমণৰ বাবে ষ্ট্ৰেইট অৱ হৰমুজত সাজু কৰি ৰখা বাৰুদৰ সুৰংগ হেৰুৱাই পেলাইছে ইৰাণে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া তেল পৰিবাহী জাহাজ চলাচলত আহিব পাৰে বাধা বা বিপদত পৰিব পাৰে। আৰু এতিয়া সাগৰীয় পথ সুৰক্ষিত কৰিবলৈ একশ্যনত নামি পৰিছে আমেৰিকান নৌসেনা। এই সন্দৰ্ভত ট্ৰাম্পে কৰিছে বৃহৎ দাবী। ষ্ট্ৰেইট অৱ হৰমুজত ইৰাণে নিজে হেৰুৱালে নিজৰ বাৰুদৰ সুৰংগ। হৰমুজ প্ৰণালীক লৈ পুনৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বৃহৎ দাবী। যুদ্ধৰ ভয়াৱহতাৰ মাজত ইৰাণে বন্ধ কৰি ৰাখিছিল ষ্ট্ৰেইট অৱ হৰমুজ। আমেৰিকাৰ ব্যৱসায়িক জাহাজ দেখিলে আক্ৰমণৰ বাবে স্থাপন কৰিছিল সাগৰৰ তলিত বাৰুদৰ সুৰংগ। কিন্তু যুদ্ধবিৰতিৰ মাজত হৰমুজ প্ৰণালীৰ পথ নিৰাপদ কৰিবলৈ আঁতৰাব লাগিব ইৰাণৰ এই বাৰুদী জাল। অন্যথা আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচললৈ নামি আহিব ভাবুকি। আৰু এনে সুৰংগৰ অনিয়ন্ত্ৰিত অৱস্থিতিয়ে খাৰুৱা তেল পৰিবাহী টেংকাৰসমূহলৈ নমাব বিপদ। ইৰাণৰ এই অসাৱধানতাই যিকোনো সময়তে এক বৃহৎ দুৰ্ঘটনা বা সামৰিক সংঘাতৰ সূত্ৰপাতৰ আশংকা কৰা হৈছে। দুৰ্বল প্ৰযুক্তিৰ বাবেই ইৰাণৰ ট্ৰেকিং ছিষ্টেমে বিচাৰি উলিয়াব পৰা নাই এই সুৰংগ। সাগৰৰ ঢৌ আৰু পানীৰ সোঁতত সাগৰৰ তলত ইৰাণে স্থাপন কৰা বাৰুদী সুৰংগৰ স্থান সলনি হৈছে। আৰু এতিয়া ভয়ংকৰ পৰিৱেশৰ আশংকা কৰি আমেৰিকান নৌসেনাই ষ্ট্ৰেইট অৱ হৰমুজত হাই এলাৰ্ট জাৰি কৰিছে। সমুদ্ৰ পৃষ্ঠৰ গভীৰতাত ইৰাণে সংস্থাপন কৰা বাৰুদৰ সুৰংগ নিষ্ক্ৰিয় কৰিবলৈ নিজেই নামি পৰিছে আমেৰিকান নৌসেনা। আৰু ট্ৰাম্পৰ এই দাবীক লৈ অৱশ্যে এতিয়াও কোনো মন্তব্য কৰা নাই ইৰাণৰ তৰফৰ পৰা।